কাম কৰিছে চবে স্বাগতম জনাইছে কিন্তু আমচুৱে ধমকি দিছে যে ম্যাদ লৈ তেওঁলোকে ৰাজপথ কপাব কপালে ভাল কপিব আৰু ৰাজপথ তাতে আমাৰ কিয় অসুবিধা হ'ব আমাৰ বজালীত আপোনাৰ এখন ৰিজাৰ্ভ আছে পাতা বেপাৰী ভাল মাৰি আছে মোৰ পুৰণা সৰ্থেবাৰী সমষ্টিত কেইবাটাও অঞ্চলত বেদখলকাৰী আছিলে সেইটো মই জানো তাৰ কাম কাজ চলি আছে এতিয়াতো আমাৰ মানুহ সচেতন হৈছে গতিকে মই নাভাবোঁ যে এতিয়া আমাৰ মানুহে বহুত বেছি সহযোগিতা কৰিব মই এটা বিচাৰোঁ যে তেওঁলোক য'ৰ পৰা আহিছে তালৈকে যাওক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে কাৰণ নহ'লে আকৌ পৰিৱেশটো আমি যিখিনি উচ্ছেদ বা আন ব্যৱস্থাৰ জৰিয়তে যিখিনি আমাৰ পজিশ্যনটো অলপ ভাল হৈছে আকৌ বেয়া হৈ যাব বহুত মাটিয়ে বেদখলত আছে 29 লাখ বিঘা মাটি বেদখলত আছে গতিকে সময় লাগিব এতিয়া এটা ডাঙৰ কথা হৈছে কি 80 চনৰ পৰা অসমীয়া আন্দোলন কৰিলে বিদেশী বিৰোধী এতিয়াহে এইটো কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে আৰু বহুত কাম কৰিব বাকী আছে আৰু মই ভাবোঁ যে ৰাইজে সহযোগিতা কৰিলে আমি এনেকৈ বহুতখিনি কাম কৰিব পাৰিম জাতিটোক আমি নিৰাপত্তা দিব পাৰিম